সো ডিয়াৰ ব্ৰাদাৰ এণ্ড সিস্টাৰ, যেহেতু তোমালোক কালি তোমালোকৰ মেথছ পৰীক্ষা, সো সকলোলৈ মোৰ ফালৰ পৰা অল দ্য বেষ্ট। সো তোমালোকে এই পইণ্টছবোৰ তোমালোকে ফ'লো কৰিবা, তেনেহ'লে চাবা তোমালোক গণিতৰ বহীত বহুত লাভৱান হ'বা। সো এইখিনি পইণ্ট প্ৰথম ন' কাট। সো তোমালোকে গণিতৰ বহীত তোমালোকে ডিচিপ্লিন আকাৰত লিখিব লাগে। যিজনে এক্সামিনাৰ বহি চাব, সো প্ৰথমতে চাব যে তোমালোকে গণিতৰ বহীটোত তোমালোকৰ ডিচিপ্লিন কেনেকুৱা হৈছে, তাৰমানে কাটাকাটি কৰিছা নেকি। সো প্ৰথমতে তোমালোকে কাটাকাটি নকৰিবা। সো এক্সাম্পল তোমালোকে দেখাই দিওঁ মই এটা। তোমালোকে এটা সৰু এক্সাম্পল চোৱা, ধৰি লোৱা মই লিখিম বল, ঠিক আছে, বল লিখিম। সো BALL নিদিওঁ, মই এইটো BALL হ'ব। সো ইয়াত মই দিছোঁ BABOLL। সো ইয়াত যদি কাটিব লাগে, সো এইটো কাটিব লাগে। সো এনেকুৱা কাটিলে হৈ যাব, এনেকুৱা এটা তাৰমানে লাহেকৈ এটা আঁচ দিলেই হৈ যাব। কিন্তু কিছুমানে কেনেকুৱা কৰে, একদম এনেকুৱাকৈ ঘঁহি কাটে। সো তোমালোকে এক্সামৰ বহীটো এনেকুৱাকৈ ঘঁহি কাটিলে তো এক্সামিনাৰ যিজনে বহি চাব, সো গম পাব যে এই ডিচিপ্লিন নাই, এই ষ্টুডেণ্টৰ ডিচিপ্লিন নাই। সো মাথা গৰম হ'ব, আৰু মাথা গৰম হ'লে মাৰ্কছ কাটা যাব। সো তোমালোকে কাটিব লাগিলে সো এনেকুৱাকৈ পাতল চাই এটা আঁচ দি দিব পাৰা। সো এই পইণ্টটো তোমালোকে ফ'ল কৰিবা। সার্ভিস 2 নম্বৰ পইণ্টটো চোৱা, সিকুৱেন্স অৰ্ডাৰ মেইনটেইন। তাৰ মানে কি, কিছুমানে কি কৰে 1 নম্বৰটো লিখিলে পাৰিলে, সো 2 নম্বৰটো পাৰিলে, কিছুমানে আকৌ 3 নম্বৰটো নোৱাৰিলে কিন্তু এইটো এৰি দিয়ে, পিছত লিখে। তো 4 নম্বৰটো পাৰিলে এনেকুৱাকৈ লিখে। কিন্তু কথাটো হ'ল কি, তোমালোকে 1 2 3 একদম মিলাই এফালৰ পৰা লিখি গ'লে সেইটো বেছি ভাল, এইটো ডিচিপ্লিন বেছি দেখা যায়। সো 1 পাৰিলোঁ লিখিলোঁ, 2 পাৰিলোঁ লিখিলোঁ, 3 নোৱাৰিলোঁ 3 পিছত লিখিম, 4 পাৰিলোঁ সেইটো লিখিলোঁ। সো এনেকুৱা কৰিলে তোমালোকে মাৰ্কছ নাকাটে, কিন্তু দেখাত বেয়া লাগে। যিজনে 100 বা লেটাৰ পাবৰ আশা আছে, সো তোমালোকে কিন্তু এই পইণ্টটো ফ'লো কৰিবা। তোমালোকে এফালৰ পৰা লিখি যাবা, ঠিক আছে, এফালৰ পৰা লিখিবলৈ ট্ৰাই কৰিবা। নাম্বাৰ 3 ডায়েগ্ৰামছ। সো যেহেতু তোমালোকৰ অংকন বা ত্ৰিভুজ, তোমালোকৰ আৰু অংকন ত্ৰিভুজ বৃত্ত এইবিলাকত ডায়েগ্ৰাম আহে। সো তোমালোকে যিটো অংক কৰিবা, সো অংকৰ কাষত তোমালোকে ডায়েগ্ৰামটো, সো যিকোনো ধৰি লোৱা ডায়েগ্ৰামটো আঁকি দিবা। ত্ৰিভুজ, বৃত্ত এইবিলাক ডায়েগ্ৰামটো তোমালোকে কাষত আঁকি দিবা। আৰু এইটো পেঞ্চিলেৰে আঁকিবা, ঠিক আছে, তোমালোক কলমেৰে আঁকিব নালাগে। সো পেঞ্চিলেৰে আঁকিবা, এই পইণ্টটো তোমালোকে মনত ৰাখিবা, কিন্তু ডায়েগ্ৰাম আঁকিব লাগিব। নাম্বাৰ 4 এটেণ্ড অল কুৱেশ্যন। তোমালোকে এটা প্ৰশ্ন এৰি থৈ নাহিবা, 100 আউট অফ 100 কৰিবলৈ ট্ৰাই কৰিবা। সো এটাও প্ৰশ্ন তোমালোকে এৰি থৈ নাহিবা, ঠিক আছে। সো এইটোৱে মনত ৰাখিবা যে তোমালোকে এটেণ্ড অল কুৱেশ্যন। নাম্বাৰ 5 এভৰি এনচাৰ উইথ ফৰ্মুলা। তাৰ মানে কি, যিকোনো এনচাৰ কৰাৰ লগে লগে মেথছত যিকোনো এটা এনচাৰ কৰিলে সেই এনচাৰটো কোনটো ফৰ্মুলা অৰ্থাৎ কোনটো সূত্ৰৰ পৰা আহিছে, সেই সূত্ৰটো তোমালোকে কাষত ব্ৰেকেট মাৰি লিখিবলৈ ট্ৰাই কৰিবা। এইটো লিখিলে তোমালোকৰ মানে বহীটো দেখাত ভাল লাগিব, আৰু যিজনে এক্সামিনাৰে চেক কৰিব তোমাৰ বহীটো, যিজন ছাৰে গম পাব যে তাৰমানে কি ষ্টুডেণ্টজন জানে, তাৰমানে এইটো ভাল লিখিলে ভাল। নাম্বাৰ 6 যিটো হয় কেলকুলেশ্যন। যিহেতু আমি কেলকুলেশ্যন এতিয়া ক'ত কৰিম, যিহেতু আমাৰ কেলকুলেটৰ ল'ব নিদিয়ে, এক্সামত এলাও নাই। সো এতিয়া কেলকুলেশ্যন ক'ত কৰিম, ধৰি লোৱা তোমাৰ বহীটো এইটো, সো কাষত তোমালোকৰ ধৰি লোৱা বহীটো এইটো বহী, সো তোমালোকে ছাইডত কেলকুলেশ্যন কৰিব পাৰা, ঠিক আছে। তোমালোকৰ যিটো বহি থাকিব, সো তোমালোকে ইয়াত সলিউশ্যন কৰিলা, যিকোনো ধৰি লোৱা সলিউশ্যন কৰিলোঁ, তো ইয়াত তোমালোকে কাষত ইয়াত এনেকুৱাকৈ আঁচ দি ইয়াত আউট বুলি লিখিব পাৰা। আউট বুলি লিখি ইয়াত তোমালোকে কেলকুলেশ্যন কৰিব পাৰা, যিকোনো যোগ বিয়োগ পূৰণ যিকোনো কৰিব লাগে। সো তোমালোকে এইবিলাক কৰিব পাৰা, তোমালোক মাৰ্কছ কাটা নাযায়, আউট বুলি লিখিবা কিন্তু ইয়াত। সো ইয়াত আঁচ দি দিবা ধুনীয়াকৈ। সো ইয়াত তোমালোকে কেলকুলেশ্যন কৰিব পাৰা, কিন্তু কথাটো হ'ল তোমালোকে কেলকুলেটৰ নল'বা। সো কেলকুলেটৰ ল'লে তোমালোকৰ এক্সামৰ পৰা ওলাই দিবৰ চান্স থাকে, সো তোমালোকে নল'বা, ঠিক আছে। এইখিনি পইণ্টছ তোমালোকে ফ'লো কৰিলে এক্সামৰ বহীত আৰামছে তোমালোকে ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। সো সকলোৱে আকৌ এবাৰ অল দ্য বেষ্ট, ভালকৈ এক্সাম দিবা। সো থেংকছ ফৰ ৱাচিং।